নমস্কাৰ ষ্টুডিঅ'ত মই লাভিন্দ টাইম 60 অসমত আপোনালোক সকলোকে স্বাগতম মাৰ্ঘেৰিটা বুঢ়ীদিহিং নৈৰ ব্যাপক গৰাখহনীয়া ভেটিমাটি হেৰুৱাৰ উপক্ৰম হৈছে নাওপৰীয়া ৰাইজ বানৰ পাছতে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ অন্তৰ্গত হৈছে বুঢ়ীদিহিং নৈৰ গৰাখহনীয়া তাণ্ডৱ বিশেষকৈ সমষ্টিটোৰ অন্তৰ্গত 2 নং টকলঙত খহনীয়াত জাহ গৈছে বিতীৰ্ণ অঞ্চলটোত বছৰ ধৰি হৈ থকা বুঢ়ীদিহিং নৈৰ গৰাখহনীয়া ফলত ভেটিমাটি হেৰুৱাৰ উপক্ৰম হৈছে নাওপৰীয়া বহু ৰাইজৰ দেওবাৰে অসমীয়া যুৱক মঞ্চ তিৰাফ জাগুন আঞ্চলিক সমিতি আৰু তিনিচুকীয়া জিলা সমিতিৰ এটি প্ৰতিনিধি দলে অঞ্চলটোক পৰিভ্ৰমণ কৰি ৰাইজৰ সৈতে মত বিনিময় কৰে অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সভাপতি গৌতম বৰুৱা উক্ত ঠাইৰ পৰাই অঞ্চলটো বুঢ়ীদিহিং নৈয়ে সৃষ্টি কৰা গৰাখহনীয়া প্ৰতিৰোধ কৰিবৰ বাবে চৰকাৰৰ প্ৰশাসনৰ প্ৰতি দাবী জনাইছে অন্যথা ৰাইজৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি হুংকাৰ প্ৰদান কৰে গৌতম বৰুৱা সভাপতি অসমীয়া যুৱক মঞ্চ তিনিচুকীয়া জিলা সমিতি চাহক জাগুনৰ আমাৰ সাংবাদিক প্ৰদীপ বৰগোহাঁইৰ এক প্ৰতিবেদন এই সমস্যা দেখিছে আৰু গোটেই গৰাখহনীয়া কবলত আমাৰ এই 2 নং টকলং অমিত গাঁও মাজগাঁও 1 নম্বৰ টকলং মধুপুৰ এই 4খন গাঁৱৰ মানে ইমান গৰাখহনীয়া কবলত পৰিছে আৰু দুৰ্ভোগীয়া মানে ভুগিবলগীয়া হৈছে জনসাধাৰণে ধৰক আজি 50-60টা মান পৰিয়াল মাটি বাৰী একদম যথেষ্ট নাইকিয়া হ'ল তেওঁলোকৰ গৰাখহনীয়া কবলত গোটেই বুঢ়ীদিহিং নদীয়ে গোটেই মাটি বাৰী লৈ গ'ল তেওঁলোকক আজি তেওঁলোকে ক'ত মাটি বাৰী লৈছে কি নাই সেই কথাটো আমি ইমান নাজানো কিন্তু প্ৰায় মানুহৰ মানে জৰাজীৰ্ণ অৱস্থা সিহঁতৰ ঘৰ বাৰী নাইকিয়া হৈ আছে কাবাৰ মাটিত মানে বসবাস কৰি থাকিবলগীয়া হৈছে তাৰ হেতুকে আমি উক্ত আমাৰ নিজৰ জনপ্ৰতিনিধিক ক'ব বিচাৰোঁ যে জনপ্ৰতিনিধি আহি এই সমস্যাবিলাক যে সমাধান কৰি দিয়ক মই তাকেই মোৰ গাঁৱৰ ফালৰ পৰা মই মানে ক'বলৈ বিচাৰিছোঁ